বিস্তৃত খবৰলৈ আগবাঢ়িছো যোৰহাটৰ পাছত গোলাঘাটত কৰোনাৰ সেকেন্ড ৱেভ আৰু কোভিড-19ত আক্ৰান্ত হৈছে লণ্ডনৰ পৰা উভতি অহা দম্পতি যোৰহাটৰ দৰে লণ্ডনৰ পৰা অহা দম্পতিৰ শৰীৰত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে আতংকিত হৈ পৰিছে গোলাঘাটবাসী যোৰহাটৰ পাছত গোলাঘাটত কৰোনাৰ সেকেন্ড ৱেভ কোভিড-19ত আক্ৰান্ত লণ্ডনৰ পৰা অহা দম্পতি গোলাঘাটত আতংক যোৰহাটৰ দৰে লণ্ডনৰ পৰা অহা দম্পতিৰ শৰীৰত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে আতংকিত হৈ পৰিছে গোলাঘাটবাসী 12 ডিচেম্বৰত গোলাঘাটৰ ঘৰত উপস্থিত হৈছিল আগৰৱাল দম্পতি লণ্ডন এৰাৰ পূৰ্বে দম্পতিয়ে কৰাইছিল প্ৰয়োজনীয় কোভিড-19ৰ পৰীক্ষা দিল্লী পোৱাৰ পাছতো দুইৰে শৰীৰত ধৰা পৰা নাছিল কৰোনাৰ অৱস্থিতি আনকি গোলাঘাটৰ ঘৰ সোমোৱাৰ পূৰ্বেও নিগেটিভ আহিছিল আগৰৱাল দম্পতিৰ ৰেপিড টেষ্টৰ ফলাফল কিন্তু গোলাঘাটত উপস্থিত হোৱাৰ 15 দিনৰ পাছত শেহতীয়াকৈ কৰোৱা আৰটিপিচিআৰ পৰীক্ষাত পতি পত্নীৰ শৰীৰত ধৰা পৰিল কোভিড-19ৰ অৱস্থিতি 26 তাৰিখে ৰেড কৰোতে নিগেটিভ আহিল আৰু সেই দিনে আমি আৰটিপিচিআৰ কাৰণে পঠাই দিলো এতিয়া আৰটিপিচিআৰ পজিটিভ আহিল যেতিয়া পজিটিভ আহিলে আমি যোৰহাটলৈ পঠাই দিলো যোৰহাটত ৰাখিছো কিলে যে যোৰহাটৰ পৰা এনআইডি পুনেলৈ সেই সোৱাবটো আকৌ পুনৰ লৈ টেষ্ট কৰিব লাগিব ঘৰৰ ওচৰৰ যিখিনি মানুহ আছিলে সংস্পৰ্শলৈ সকলোখিনিকে সংস্পৰ্শলৈ ঠিক অহা নাই আঁতৰি আছো বুলিয়ে কৈছে হ'লেও ওচৰে পাজৰে যিখিনি আছে সকলোৱে আমি টেষ্ট কৰাৰ ব্যৱস্থা কৰিছোঁ কৰোনাৰ অৱস্থিতি ধৰা পৰা মাত্ৰকে স্বাস্থ্য বিভাগে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আগৰৱাল দম্পতি লগতে পৰীক্ষাৰ বাবে আগৰৱাল দম্পতিৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকৰ স্বাব সংগ্ৰহ কৰিছে গোলাঘাটৰ স্বাস্থ্য বিভাগে যোৰহাটৰ পাছতে লণ্ডনৰ পৰা ঘৰলৈ অহা দম্পতি কৰোনাত আক্ৰান্ত হোৱা ঘটনাই আতংকিত কৰি তুলিছে গোলাঘাটবাসী গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী খবৰ কা বিৰোধী আন্দোলনৰ সময়ত মন্ত্ৰিত্ব ত্যাগেৰে কান্দি কান্দি গৃহ সমষ্টিত ভৰি থৈছিল অগপ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে নাটকৰ আঁৰৰ ৰহস্য বুজি পায়ো মনে মনে আছিল প্ৰকৃত জাতীয় ভাৱধাৰাৰে পুষ্ট বহু নেতাকৰ্মী পিছে আৰু নহব সময়ৰ হৰ সময়ত মাৰিলে ফণীভূষণৰ দুৰ্গ ৰূপে পৰিচিত ডাংতল পঞ্চায়তৰ নেতাকৰ্মীয়ে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মন্তব্যৰ 48 ঘণ্টা নহলি ফণীভূষণৰ দুৰ্গতে প্ৰথমটো আঘাত হানিলে অসম জাতীয় পৰিষদে নিৰ্বাচন নেখেলাকৈ পঞ্চায়ত দখল নৱগঠিত আঞ্চলিক দলৰ নিৰ্বাচন আহিছে অসম গণ পৰিষদৰ ভেটি খহিছে অসম গণ পৰিষদেৰি দলে বলে জাতীয় পৰিষদত যোগ দিলে ডাংতল পঞ্চায়তে ডাংতল পঞ্চায়তৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্যা সভানেত্ৰী আৰু সদস্যসহ সংখ্যাগৰিষ্ঠ 8 গৰাকীকৈ প্ৰতিনিধিয়ে অসম জাতীয় পৰিষদত যোগ দিয়ে কিন্তু কিয় অগপৰ প্ৰতি বিতুষ্ট এইসকল নেতাকৰ্মী বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কৰা নাটক দেখি সন্তুষ্ট নহল এইসকল অসম গণ পৰিষদৰ নেতাকৰ্মী কেৱৰ পৰা কা মাননীয় মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰে তেখেতে যি নাটক কৰিলে যে কান্দা কাটাৰ নাটক আৰু সেইখিনিতে আমি আচলতে অতিষ্ঠ হৈছোঁ আমি যেহেতু অসম গণ পৰিষদৰ এটা আঞ্চলিকতাবাদী দল অসম গণ পৰিষদ দল জাতীয়তাবাদী দল তেখেতে আজি আমাক বাধ্য কৰাল বেলেগ দলৰ লৈ যাবৰ কাৰণে কেৱল ডাংতল পঞ্চায়তেই নহয় আৰু অসম গণ পৰিষদ ত্যাগ কৰি জাতীয় পৰিষদত যোগদানৰ অপেক্ষাত আছে বহুকেইখন পঞ্চায়তৰ নেতাকৰ্মী অসম জাতীয় পৰিষদৰ যেহেতু আমি জইন কৰিলোঁ যোগদান কৰিলোঁ আৰু তাৰ লগে লগে আমি এতিয়া নিশ্চয় জাতীয় পৰিষদৰ কাম কাজবিলাক আমি আগুৱাই লৈ যাম ফণীভূষণ চৌধুৰী ভাঙা পতাৰ অৱস্থাত গতিকে গোটেই অগপৰ দলটোক ধ্বংস কৰিছে গতিকে মই মাননীয় আমাৰ সভাপতি অতুল বৰা দেৱক আমি তেখেতৰ কুচকুন্তাৰ যাতে বলি নহয় মই তেখেতক যদিও মই আজি অগপন নাই তথাপি তেখেতৰ কুচকুন্তাৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে মই তেখেতক মই অনুৰোধ জনাইছোঁ অগপৰ আঞ্চলিকতাবাদৰ স্বাৰ্থত
গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত কাৰ্যনিৰ্বাহক সভাত ডাংতল পঞ্চায়ত প্ৰতিনিধিসহ 19জনীয়া দলে নৱগঠিত দলটোত যোগদান কৰে। ইয়াৰ লগে লগে অসম জাতীয় পৰিষদে অগপৰ দুৰ্গত ভৰি থৈ প্ৰথমবাৰতে এখন পঞ্চায়ত দখল কৰিবলৈ সক্ষম হ'ল। পূৰ্বৰ পৰাই 100% অসম গণ পৰিষদৰ পঞ্চায়ত প্ৰতিনিধিৰে জয়যুক্ত হৈ অহা পঞ্চায়তখন অগপৰ হাতৰ পৰা হেৰুৱাবলগীয়া হোৱাত অগপৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আন এক চিন্তাৰ কাৰণ হিচাপে চিহ্নিত হৈছে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তত ব্ৰেকিং নিউজ। MCHৰ চিকিৎসক অজন্তা হাজৰিকাৰ আত্মসমৰ্পণ। চাকৰিৰ বিনিময়ত বৃহৎ ধনৰ লেনদেনৰ অভিযোগত অভিযুক্ত হাজৰিকা 22টা দিন ধৰি পলাতক হৈ আছিল ডাক্তৰ অজন্তা হাজৰিকা। চিকিৎসকগৰাকীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আছিল আৰু তেওঁ পলাতক হৈ আছিল। অৱশেষত তেওঁ ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ কৰিছে। আজি অভিযুক্ত চিকিৎসক অজন্তা হাজৰিকাক ন্যায়িক জিম্মালৈ ইতিমধ্যে আদালতে প্ৰেৰণ কৰিছে। তেওঁৰ বিৰুদ্ধে কেইটামান গুৰুতৰ অভিযোগ উত্থাপন হৈছিল যে অইলত বা ৰেলত চাকৰি দিয়াৰ নামত তেওঁ নিবনুৱাৰ পৰা টকা লৈছিল, ধন লৈছিল আৰু এই অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে। নিবনুৱা যিসকল প্ৰতাৰিত আছে তেওঁলোকে কেইটামান গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পিছত 22টা দিন ধৰি তেওঁৰ কোনো সংসূত্ৰ নাছিল। MCHৰ চিকিৎসক অজন্তা হাজৰিকাই অৱশেষত আত্মসমৰ্পণ কৰিছে। চাকৰি বিনিময়ত বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ অভিযোগত অভিযুক্ত ডাক্তৰ অজন্তা হাজৰিকা 22টা দিন ধৰি তেওঁ পলাতক হৈ আছিল আৰু ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত তেওঁ আত্মসমৰ্পণ কৰাৰ পিছত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। অজন্তা হাজৰিকাৰ ওপৰত তেখেতৰ বেগ দিয়া মানুহ নিশ্চয় আছে, নহ'লে সি ইমান ডাঙৰ যে এটা কৰাপশ্যনৰ হেৰি যে টকা পইচা লেনদেনৰ হেৰি কৰিব নোৱাৰিলেহেঁতেন। এই ধৰণৰ আৰু কিমান সি মানুহৰ পৰা টকা পইচা লৈছে, তো তাক কোনোমতেই আইনৰ প্ৰক্ৰিয়া অনুযায়ী তাক ৰেহাই কৰিব নোৱাৰে। আইনৰ হেৰি অনুযায়ী যিটো দণ্ড পানিছমেণ্ট দিব লাগে সেইটো দিব লাগে। অজন্তা হাজৰিকাৰ ক্ষেত্ৰত আমি আজি কোনো ধৰণৰ বেল পিটিশ্যন মুভ কৰা নাই। তেখেতৰ অকল আমি যিটো চাৰেণ্ডাৰ, সেই চাৰেণ্ডাৰ পিটিশ্যনে মুভ কৰিছোঁ আৰু চাৰেণ্ডাৰ পিটিশ্যনখন কোৰ্টে একচেপ্ট কৰিছে। একচেপ্ট কৰি তেখেতক বৰ্তমান জুডিচিয়েল কাষ্টডিত লৈছে। এতিয়ালৈকে পুলিচে কোনো ধৰণৰ কাষ্টডি বিচৰা নাই, সেইকাৰণে আদালতে অট'মেটিকলি জেললৈ পঠিয়াইছে। আৰু সাধাৰণতে আচলতে এইটো ক'ভিডৰ সময়ত কিবা যদি কৰিবলগীয়া আছে মষ্ট প্ৰবেবলি জেলতে তেখেতসকলে ইণ্টাৰভিউ কৰিব নাই। এতিয়ালৈকে তেনেকুৱা পৰ্যায়লৈ অহা নাই। পৰৱৰ্তী শুনানি সময়ত এই কথাখিনি আহিব। দেশত আৰম্ভ হ'ল বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰোনা বধৰ আখৰা। অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলাত অনুষ্ঠিত হৈছে কৰোনা ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ। আহি আছে কৰোনাৰ ভেকচিন। আৰম্ভ হ'ল কৰোনা বধৰ প্ৰক্ৰিয়া। দেশৰ 4 ৰাজ্যত ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ। এই 4 ৰাজ্যৰ ভিতৰত আছে অসমো। সোমবাৰৰ পৰা শোণিতপুৰ আৰু নলবাৰী জিলাত আৰম্ভ হৈছে ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ। শোণিতপুৰ জিলাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে তেজপুৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ব্যক্তিগত খণ্ডৰ টাইমছ হস্পিটেল আৰু ঢেকিয়াজুলিৰ 2খনকৈ হস্পিটেলত অনুষ্ঠিত হৈছে ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ। কোভিড-19 ভেকচিন যদি আহিলে আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিম, কেনেকৈ আমাক আৰ্বান পপুলেশ্যনক দিব পাৰিম, তাৰ কাৰণে আমি এজ এ মক ড্ৰিল আজি প্ৰিপেৰেশ্যন ডে ধৰি কিনে আজি আৰু কাইলৈ ডেম' ডে, সেইকাৰণে আমি আজি আৰু কাইলৈ থৈছোঁ। কাইলৈ ডেম'ৰ কাৰণে আমি কোভিড-19 ভেকচিন কেনেকৈ দিব পাৰিম সেইকাৰণে প্ৰিপেৰেশ্যন আৰু ডেম'ৰ কাৰণে থৈছোঁ। অৱশ্যে শোণিতপুৰত সোমবাৰে প্ৰস্তুতিৰ বিপৰীতে মঙলবাৰেহে অনুষ্ঠিত হ'ব ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ। ইফালে নলবাৰীতো আৰম্ভ হৈছে ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ। অসমৰ উপৰিও অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু পাঞ্জাৱতো অনুষ্ঠিত হৈছে ভেকচিন প্ৰদানৰ 2দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা আনিলে পৰিৱৰ্তন। জীৱন আৰু জীৱিকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে বহু শিল্পীয়ে। চেলুনৰ ব্যৱসায়েৰে পৰিয়াল পোহপাল দিবলৈ বাধ্য হৈছে অভয়পুৰীৰ বাঁহীবাদক উৎপল দাসে। মহামাৰী কৰোনাই আনিলে পৰিৱৰ্তন। বহুতৰ জীৱন সলালে মহামাৰী কৰোনাই। বিশ্বত কৰোনা মহামাৰীৰ সন্ত্ৰাস এতিয়াও অব্যাহত। মাৰ্চ মাহৰ পৰা চলি থকা কৰোনাৰ এই সন্ত্ৰাসৰ কেতিয়া অৱসান ঘটিব সেয়া কোনেও নাজানে।
কিন্তু এই কৰোনাই বহুতৰ জীৱনলৈ আনিলে পৰিৱৰ্তন বিশেষকৈ সাংস্কৃতিক অনুষ্ঠান আৰু থিয়েটাৰসমূহ বন্ধ হোৱাৰ ফলত বহু সাংস্কৃতিক কৰ্মীয়ে জীৱিকা পালনৰ বাবে ল'বলগীয়া হৈছে বেলেগ পথ এই কৰোনাৰ বাবে বঙাইগাঁৱৰ এগৰাকী উদীয়মান বাঁহীবাদকে হাতত বাঁহীৰ পৰিৱৰ্তে ল'বলগীয়া হৈছে কেঁচি খুলিবলগীয়া হৈছে চেলুন একমাত্ৰ কাৰণ দীৰ্ঘদিন ধৰি ৰাজ্যত সাংস্কৃতিক অনুষ্ঠানসমূহ বন্ধ হৈ থকাৰ বাবে বন্ধ হৈ পৰিছে উপাৰ্জনৰ পথ এইজন উৎপল দাস কোকৰাঝাৰৰ যুৱক উৎপলে বাঁহী খুব ভাল পায় বাঁহীক লৈ বহু সপোন এই যুৱকজনৰ বাঁহী পালেই আপোন পাহৰা হৈ পৰে উৎপল বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বাঁহী বাদনেৰে দৰ্শকৰ ভূয়সী প্ৰশংসাও লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজনে কিন্তু এতিয়া বাঁহী এৰি হাতত কেঁচি ল'বলৈ বাধ্য হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীত হেয়াৰলুন নামৰ এখন চেলুন খুলি এতিয়া জীৱন যুঁজত অৱতীৰ্ণ হৈছে এইজন উদীয়মান বাঁহীবাদকে গ্ৰাহকৰ ভিৰৰ মাজে মাজে এতিয়াও সুযোগ বুজি হাতত তুলি লয় বাঁহী অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ কথা চিন্তা কৰি অনতিপলমে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবৰ বাবে চৰকাৰক আহ্বান উৎপলৰ অসম চৰকাৰে এই কোভিড প্ৰটকল মানি যিকোনো উপায়েৰে আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ যেন মুকলি কৰি দিয়ে কাৰণ মোৰ দৰে বহুতো সংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিয়ে বা আমাৰ মিউজিচিয়ানখিনিয়ে বহুত কষ্টত থাকিব লগা হৈছে কোনোবাই গাড়ী চলাইছে কোনোবাই আজি মই যেনেকৈ কৰি কেঁচিখন হাতত লৈছো কোনোবাই বেলেগ বেলেগ পন্থা হাতত ল'ব লগা হৈছে ভগৱানৰ ওপৰতো মই তাকে প্ৰাৰ্থনা কৰোঁ চৰকাৰে যে এইখিনি আঁতৰাই কিনে আমাৰ নতুনকৈ আৰু আগৰ দৰে সাংস্কৃতিক অনুষ্ঠানসমূহ চলাই লৈ যোৱাত আমাক পৰামৰ্শ দিয়ে বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনিতে সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো এই মুহূৰ্তত জনাম ব্ৰেকিং নিউজ প্ৰতিবাদী কৃষকক পুনৰ আলোচনালৈ আমন্ত্ৰণ জনাইছে কেন্দ্ৰই আৰু 30 ডিচেম্বৰত অনুষ্ঠিত হ'ব ষষ্ঠলানি আলোচনা ইয়াৰ পূৰ্বৰ কেইবালানিও আলোচনা ব্যৰ্থ হৈছে কেন্দ্ৰৰ সৈতে ব্যৰ্থ হৈছে কৃষকৰ কেইবালানি আলোচনা আৰু তাৰ পিছত পুনৰ আলোচনাৰ বাবে আগবঢ়া হৈছে 30 তাৰিখৰ দিনটোত আৰু বিতৰ্কিত তিনিখনকৈ কৃষি আইন বাতিলৰ দাবী দিল্লীত দীৰ্ঘদিন ধৰি অব্যাহত আছে কৃষক বিদ্ৰোহ প্ৰতিবাদী কৃষকক পুনৰ আলোচনালৈ আমন্ত্ৰণ জনাইছে কেন্দ্ৰই 30 ডিচেম্বৰত অনুষ্ঠিত হ'ব ষষ্ঠলানি আলোচনা অৱশেষত প্ৰকাশিত হ'ল ৰাজ্যত মাদ্ৰাছা বন্ধৰ পথ বিধানসভাত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে দ্য আছাম ৰিপিলিং বিল 2020 বিধেয়ক উত্থাপন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ঘোষণা যে চৰকাৰী খৰচত নহ'ব ধৰ্মীয় শিক্ষা অৱশ্যে বিধেয়ক গৃহীত হোৱাৰ পাছতো প্ৰাদেশিকৃত মাদ্ৰাছাৰ শিক্ষক কৰ্মচাৰীয়ে লাভ কৰি থাকিব দৰমহা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে আনহাতে কংগ্ৰেছ আৰু AIUDF-এ বিধেয়কখনে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰাৰ অভিযোগ বিৰোধীৰ ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈছে যে এই বিল পাছ হোৱাৰ লগে লগে মাদ্ৰাছা বোৰ্ডো ভংগ কৰি দিয়া হ'ব আৰু মাদ্ৰাছা শিক্ষাৰ বিদ্যালয়সমূহক সাধাৰণ শিক্ষাৰ বিদ্যালয়লৈকে ট্ৰান্সফাৰ বা কনভাৰ্ট কৰা হ'ব আমি কোনো ধৰ্মৰ শিক্ষা বা দৰ্শনৰ আমি বিৰোধিতা কৰা নাই কিন্তু চৰকাৰ পক্ষপাতমূলক হ'ব নোৱাৰে চৰকাৰে যদি ইছলামিক ৰিলিজিয়নৰ ওপৰত শিক্ষা দিয়ে ৰাইজৰ ধনৰ ব্যয় কৰি তেতিয়াহ'লে চৰকাৰে হিন্দু ৰিলিজিয়ন জৈন বুদ্ধি শিখ বিভিন্ন জনজাতীয় ধৰ্ম বা বাইবেলৰ ওপৰতো শিক্ষা দিয়াৰ বাবে তেওঁলোক দায়বদ্ধ আৰু তেনেকুৱা এটা পৰ্যায়লৈকে যদি আমি অসমখনত লৈ যাওঁ তেতিয়াহ'লে বিদ্যালয়সমূহত অংক বিজ্ঞানৰ পৰিৱৰ্তে আমি বিভিন্ন ধৰ্মগ্ৰন্থৰ শিক্ষাই দি থাকিব লাগিব গতিকে ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বিৰোধিতা কৰাৰ অধিকাৰ বিৰোধীৰ আছে মোৰ বক্তব্যৰ উদ্ধৃতি দিয়ে হওক আন বক্তব্যৰ উদ্ধৃতি দিয়ে হওক বিৰোধীয়ে এই বিলক বিৰোধিতা কৰাৰ
অধিকাৰ তেওঁলোকৰ আছে, কিন্তু চৰকাৰী পক্ষ এই ক্ষেত্ৰত দৃঢ়। অসম চৰকাৰে এই বিলখন সদনৰ মজিয়াত গৃহীত কৰোৱাৰ বাবে সৰ্বাতোপকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব। মাদ্ৰাছা বিল সম্পূৰ্ণ সংবিধান বিৰুদ্ধ হিচাপে লৈ অনা হৈছে। আমি ভাবোঁ যে সংবিধানৰ 29, 30, 14, 15 আৰ্টিকেলত যি সকলোৰে ভাৰতীয় নাগৰিকে নিজৰ ভাষা, সংস্কৃতি আৰু আকিদা বিশ্বাস লৈ পেলাই তেওঁলোকে নিজস্বভাৱে এডুকেশ্যন চলাই থাকিব পাৰে। কিন্তু চৰকাৰে চৰকাৰীকৰণৰ নামত, অৰ্থাৎ চৰকাৰী যিবোৰ মাদ্ৰাছা আছে সেই মাদ্ৰাছাবোৰ উঠাই দিয়াৰ কাৰণে আজি বিল আনিছে। আমি সেই বিলৰ বিৰোধিতা কৰিম আৰু সম্পূৰ্ণৰূপে তাক যাতে উঠাই লয় তা আমি দাবী উত্থাপন কৰিম। ৰিলিজিয়াছ এডুকেশ্যন ডিসকার্ড কৰক, আমাৰ কোনো আপত্তি নাই, কিন্তু 3 কোটি মানুহৰ 3.5 কোটি মানুহৰ এমপ্লয়মেণ্টৰ যি সুবিধা, সেই সুবিধাৰ পৰা এই নিবনুৱাৰে ভাৰাক্ৰান্ত সময়ত তেওঁলোকক বঞ্চিত কৰাটো সঠিক কথা নহ'ব। অনুৰোধ কৰিম মাননীয় মন্ত্ৰী মহোদয়ক যে মাদ্ৰাছা এই এডুকেশ্যনৰ যিসকল স্কলাৰ্ছ আছে সেইসকলৰ লগত বহি আমি বিধায়কসকল আছো, যদি আমাৰ পৰামৰ্শ লয় আপুনি মডাৰ্নাইজ কৰক, আপগ্ৰেড কৰক, নতুন নতুন সাবজেক্ট ইন্ট্ৰডিউস কৰক, কিন্তু এই সিস্টেমটো মাদ্ৰাছা আৰু সংস্কৃত বন্ধ কৰিব নালাগে। জেনারেল এডুকেশনের লগত মরাল টিচিংর দরকার, মাননীয় মহোদয় স্পিরিচুয়াল টিচিংর দরকার, যেটা সংস্কৃত টুল আর মাদ্রাসাত হয়। গতিকে এইটো যাতে বন্ধ করা নহয়, এই বিলটো যাতে ইয়াতে উত্থাপন করা নহয়, মই এইটো রিকুয়েস্ট অনুরোধ কৰিছো। ঠিক আছে। ইফালে মাদ্ৰাছাক লৈ বিধেয়ক উত্থাপনৰ বিৰোধিতা কৰিছে কংগ্ৰেছ, AIUDF আৰু সেয়া কৰিবই, নকৰিলে দুয়োটা দলৰে ভোট বেংক হেৰাব। ভোট বেংক হেৰুৱাৰ ভয়তে বিৰোধ কৰিছে কংগ্ৰেছ, AIUDF। আজমল ফাউণ্ডেশ্যনৰ ভগ্নী অনুষ্ঠানবোৰৰ ওপৰত NIA তদন্ত হ'ব লাগে। আৰবৰ টকাৰে চলিছে আজমল ফাউণ্ডেশ্যন। আজমলৰ বিধায়ক পুত্ৰ যমুনামুখলৈ নোযোৱাকৈ সমষ্টি কেনেকৈ চলিছে? গুণ্ডা বাহিনীৰে চলিছে যমুনামুখ সমষ্টি। শীতকালীন অধিৱেশনত অংশগ্ৰহণৰ পূৰ্বে এই মন্তব্য বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ। কংগ্ৰেছটো লাগিব এই মাদ্ৰাছা, নহ'লে তাহাঁতৰ ভোট বেংক নষ্ট হৈ যাব। বিজেপি ভোট বেংকৰ চিন্তা কৰা নাই নহয়। বিজেপি অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে, অসমীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে, ভাৰতবৰ্ষৰ ধৰ্মৰ ৰক্ষাৰ কথা চিন্তা কৰি আছে। সেইকাৰণে AUDF আৰু কংগ্ৰেছৰ দিন আজিকালি গ'ল, তেওঁলোকৰ কথাত নচলিব এইটো দেশ। মাদ্ৰাছা বিল আহিব, মাদ্ৰাছা বিল পাছ হ'ব, তেওঁলোকে মাদ্ৰাছা চলাব লাগে, তেওঁলোকে আৰবৰ পৰা পইচা আনি পেলাই চলাই থাকক। কোনে মানা কৰিছে যে বদৰুদ্দিন আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত যিমান চিষ্টাৰ অৰ্গেনাইজেশ্যনছ আছে গোটেইকেইটাৰ NIA ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কৈছোঁ, কাৰণ তেওঁলোকৰ ফাণ্ডিং চ'ৰ্চ হৈছে ফৰেইন কাণ্ট্ৰি, আৰু ফৰেইন কাণ্ট্ৰি এনেই পইচা নিদিয়ে। কোনো মিছনাৰী বা কোনো ইছলামিক ৰাষ্ট্ৰ ভাৰতবৰ্ষত যদি ফাণ্ডিং কৰি আছে এনেই নকৰে, তেওঁলোকৰ কনভাৰ্চনৰ কাৰণে কৰি আছে, অথবা তেওঁলোকে এক্সট্ৰিমিজমৰ চলাবৰ কাৰণে কৰি আছে। এইকাৰণে যদি NIA ইনভেষ্টিগেশ্যন হয়, আজমল চাহাবৰ গোটেই কথা ফাদিল হৈ যাব। শিশুটো আৰু বেছি নেচাৰেলি চব কৰে। তেওঁ যদি বোতলত পানী ভৰাই পেলাই যাদু মন্ত্ৰ কৰিব পাৰে, তেওঁ চব কাম কৰিব পাৰে। বিধায়ক নোমল মমিনৰ বদৰুদ্দিন আজমললৈ প্ৰশ্ন যে ক'ত নোহোৱা হ'ল আজমল ফাউণ্ডেশ্যনৰ 364গৰাকীকৈ শিশু? বহিৰাষ্ট্ৰলৈ চালান দিয়া হৈছে নেকি? অংগ প্ৰত্যংগৰ ব্যৱসায় কৰিছে নেকি আজমলে? নে সন্ত্ৰাসবাদৰ বাবে শিশুসকলক প্ৰশিক্ষণ দিছে? এনে কেইবাটাও প্ৰশ্ন বিধায়কগৰাকীৰ। 364গৰাকী অনাথ শিশু আজমল ফাউণ্ডেশ্যনৰ পৰা হেৰাইছে বুলি কৈছে, বা তাত এণ্ট্ৰি নাই। এতিয়া মোৰ সন্দেহ হয় সেই 364গৰাকী আমাৰ অনাথ শিশু, তেখেতসকলে হিউমেন ট্ৰেফিকিং কৰি অৰ্গেনৰ ট্ৰান্সপ্লেণ্ট কৰাৰ এটা ষড়যন্ত্ৰ চলাইছে, নে সেইসকল ব্যক্তিক টেৰৰিষ্টলৈ কনভাৰ্ট কৰিছে? কাৰণ বহু ক্ষেত্ৰত তেখেতসকলৰ টেৰৰ ফাণ্ডিং কথা আহি পৰিছে। গতিকে এই যিকেইটা মিচিং আমাৰ অনাথ শিশু, তেখেতক যদি টেৰৰিষ্ট বনাই দিছে, এইটো অসমৰ কাৰণে বিৰাট ভয়ংকৰ কথা হ'ব। কাৰণ এইসকল ব্যক্তি তেখেতসকলে অসমৰ বিৰুদ্ধে ইউজ কৰিব। গতিকে এইটো খুব গুৰুত্বপূৰ্ণ কথা আৰু ভয়ংকৰ কথা বুলি ক'ব লাগিব। আজি আজমলে যি ধৰণেৰে অসমখন ধ্বংস কৰিবলৈ ওলাইছে, আজি অসমীয়াই যদি এতিয়াও বুজি নাপায়, তেতিয়াহ'লে অসম ৰখাটোলৈ যোৱাটো 100% খাটাং। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। হিতে বিপৰীত হ'ল। বোকাখাতত বিকৃত ৰূপত প্ৰতিষ্ঠা কৰা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি। প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে উদ্যোগ লৈছিল প্ৰতিমূৰ্তি নিৰ্মাণ আৰু প্ৰতিষ্ঠাৰ। তৰুণ গগৈৰ প্ৰথমটো মূৰ্তি উন্মোচনৰ পাছতে ৰাজ্যজুৰি তোলপাৰ।
ইয়াত ৰাজ্যবাসীয়ে উজাৰিলে ক্ষোভ। কোনোৱে লিখিলে এয়া কাৰ্টুন বনাইছে নে প্ৰতিমূৰ্তি, কোনোৱে ক'লে এয়া বোকাখাতবাসীৰ বাবে লাজৰ কথা, আন কোনোৱে আকৌ লিখিলে সুনিপুণ শিল্পীৰ অভাৱ হোৱা নাই, পুনৰ নিৰ্মাণ কৰিব লাগে এইটো প্ৰতিমূৰ্তি। জননেতা তৰুণ গগৈক অৱহেলা কৰাৰো অভিযোগ উত্থাপন কৰিলে একাংশই। লগতে পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ মৌন হৈ থকা বিষয়টো চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত। অসমৰ ভিতৰত তেওঁ এমহীয়া হৈ যোৱাৰ পিছত প্ৰথম প্ৰতিমূৰ্তি স্থাপন হৈছে। মই বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ প্ৰতি কৃতজ্ঞ। মই নিজে ইয়াত উপস্থিত হৈ নিজকে ধন্য অনুভৱ কৰিছোঁ। উল্লেখ্য যে বোকাখাতত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। তৰুণ গগৈৰ মৃত্যুৰ পাছত প্ৰথমটো 15 ফুট উচ্চতাৰ পূৰ্ণাংগ মূৰ্তি বোকাখাতৰ ডিফলু পথৰ সমীপত নিৰ্মাণ কৰিছিল প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। প্ৰায় এমাহৰ ভিতৰতে নিৰ্মাণ কৰা মূৰ্তিটো জিতেন গগৈয়ে মুকলি কৰিছিল। মাংগলিক কাৰ্যৰে মুকলি কৰা মূৰ্তিত বন্তি প্ৰজ্বলন কৰে সাংসদ গৌৰৱ গগৈয়ে। পূৰ্ণাংগ মূৰ্তিভাগ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লো যদিও কিছু কাম থাকি গ'ল। পৰৱৰ্তী সময়ত আপোনালোকৰ দিহা পৰামৰ্শৰে তৰুণ গগৈদেৱৰ মূৰ্তিভাগ সম্পূৰ্ণ কৰাত আপোনালোক সকলোৰে পৰা মই সহযোগিতা বিচাৰিছোঁ। ততাতৈয়াকৈ তৰুণ গগৈৰ মূৰ্তি নিৰ্মাণ কৰি ৰাজ্যবাসীক চমক দেখুৱাবলৈ চেষ্টা কৰা জিতেন গগৈ এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। উল্লেখযোগ্য যে বিকৃত ৰূপত খৰধৰকৈ নিৰ্মাণ আৰু প্ৰতিষ্ঠা কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ প্ৰতিমূৰ্তি। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী বিপৰ্যয়ৰ পাছতো উৎসাহী কংগ্ৰেছ। অধিক তৎপৰতা অৱলম্বন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। গহপুৰত অনুষ্ঠিত হ'ল কংগ্ৰেছৰ প্ৰথমখন মহিলা অভিৱৰ্তন। গৃহ সমষ্টিত অধিক তৎপৰ ৰিপুণ বৰা। গহপুৰত মহিলা কংগ্ৰেছৰ প্ৰথমখন অভিৱৰ্তন। গীতৰ তালে তালে মঞ্চত নৃত্য সুন্দৰী মহিলাৰ। বিধানসভা নিৰ্বাচনলৈ মাথো 4 মাহ। সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছেও আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত গহপুৰৰ পকিলাত দেওবাৰে অনুষ্ঠিত হয় প্ৰথমখন উত্তৰ অসম মাণ্ডলিক মহিলা অভিৱৰ্তন। মহিলা অভিৱৰ্তনখনত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সমালোচনাত মুখৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। কা সন্দৰ্ভত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অজন্তা নেওগৰ বিজেপি গমন সন্দৰ্ভত এইদৰে কয়। ফাদিল কৰিবলৈতো আমাৰ এটা বস্তুৱে আছে, সেইটো হ'ল সেইজন যে গুচি গৈছিল তেওঁৰ আৰু ফাদিল কি চবেই জানে। আজি যদি আমাৰ সাধাৰণ মানুহগৰাকী যায় সেইটো লোকচান হ'বই, কিন্তু লোকচানটো আমি পূৰাব লাগিব। কা আইনখন অসমত বাতিল হ'ব বুলি, অসমত প্ৰযোজ্য নহয় বুলি তেওঁ ক'বলৈ কিয় সাহস নিদিছে। গতিকে সেইকাৰণে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক আমি ধিক্কাৰ দিছোঁ আৰু বিজেপি দলক আমি সমালোচনা কৰিছোঁ। কংগ্ৰেছৰ মহিলা অভিৱৰ্তনত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া চেলৰ চেয়াৰপাৰ্চন ববিতা শৰ্মা, গহপুৰৰ প্ৰাক্তন বিধায়িকা মণিকা বৰাকে ধৰি বহু কেইগৰাকী মহিলা নেত্ৰী উপস্থিত থাকে। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এইখিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। আধ্যাত্মিক চিন্তা চেতনাৰে চলিব বড়োভূমি। পুৱাই নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হ'ল BTCৰ নৱনিৰ্বাচিত চিফ প্ৰমোদ বড়ো। আধ্যাত্মিক গুৰু প্ৰেমানন্দ প্ৰভুৰ আশীষ ল'লে প্ৰমোদ বড়োৱে। BTCত ধন বলৰ জৱনিকা পৰিল। ধনৰ বলত মানুহে বহু নকৰিবলগীয়া কাম কৰে, কিন্তু
কিন্তু কৰিবলগীয়া বহু কাম কৰিবলৈ থাকি যায়। সেয়ে ধনবলক অস্থায়ী বুলি কোৱা হয়। বিটিচিৰ নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে এনেদৰে কটাক্ষ কৰে প্ৰাক্তন কাৰ্যবাহী হাগ্ৰামা মহিলাৰী। মানে ধন যাৰ বেছি থাকে, ধনটো যদি ভালকৈ ব্যৱহাৰ কৰিব নোৱাৰে, ধনে মানুহক মানে খাই পেলায়। তো আজি আপুনি যিটো কৈছে ধনৰ বলেদি বিটিআৰ অস্থিৰ কৰি ৰাখিছে, একদম সঁচা কথা। আৰু ধনৰ বলতে যদি কোনোবাই নিজকে বিশ্বৰ ভিতৰত শক্তিশালী মানুহ বুলি প্ৰতিষ্ঠা কৰিব বিচাৰিছে, ইয়াতকৈ ডাঙৰ ভুল একো নহ'ব। আমাৰ ইয়াত যিসকলে ধনৰ পিছে পিছে দৌৰি আছে, ধনৰ বল ৰাইজৰ আগত দেখাই পেলাই গৰম কৰিছে, সেইবিলাকৰ বেছি দিন নাথাকিব। আধ্যাত্মিক চিন্তা চেতনাৰে বিটিআৰ চলাব লাগিব। আধ্যাত্মিকতা থাকিলেহে সুশাসন সম্ভৱ। বৰপেটাৰ নসত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰু প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত আশীষ লৈ এই মন্তব্য কৰে নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। বড়োভূমিত হিংসাক প্ৰশ্ৰয় দিয়া নহ'ব। এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও হুংকাৰ প্ৰমোদ বড়োৰ। যোৱা দশকৰ পৰা দশক ধৰি আমাৰ অঞ্চলত হিংসা আছিলে, হিংসাটো কমিহে আহিছে। আৰু নিৰ্বাচনৰ সময়ত তেনেকুৱা একো হিংসা নহ'ল, কিন্তু নিৰ্বাচনৰ পিছত যিটো ইয়াত এটা ঘটনা হ'ল, এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। আমি ইয়াৰ লগত কোনোদিন আপোচ নকৰোঁ, কোনোদিন ইয়াৰ লগত কম্প্ৰমাইজ নকৰোঁ, আৰু হিংসাটো কোনোদিন আমি পৰাশ্ৰয় নিদিওঁ। তো সেইকাৰণে যোনে নকৰোঁ কিয় আমি প্ৰশাসনক কৈছোঁ কি দোষীক কৰায়ত্ব কৰিব লাগে, শাস্তি দিব লাগে। আইনে নিজৰ কৰ্চত যাব লাগে, ৰাজনীতিয়ে নিজৰ কৰ্চত যাব। গতিকে কোনো কাৰণতে হত্যা, হিংসা, এইবিলাক মানে ব্লাড ছেট, সেইবিলাক কোনো কাৰণ এলাও কৰা নহ'ব। প্ৰমোদ বড়োৰ এই ঘোষণা কিমান কাৰ্যকৰী হয় তাৰ ওপৰতে এতিয়া নজৰ ৰাখিব বিটিআৰবাসীয়ে। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সোমবাৰে মুকলি হ'ল দেশৰ প্ৰথমখন চালকবিহীন মেট্ৰ' ৰেল। দিল্লীত চালকবিহীন মেট্ৰ' ৰেল সেৱা মুকলি কৰি আগন্তুক 5টা বছৰত দেশৰ 25খন ৰাজ্যলৈ মেট্ৰ' ৰেল সেৱা সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। रिमोट से एनसीएमसी फ्लैग का अनावरण कर देश में पहली बार किसी भी मेट्रो सिस्टम में लागू होने जा रहे इस एनसीएमसी आधारित वन नेशन वन कार्ड सेवा का দেশত প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ নতুন যুগৰ সূচনা। দিল্লীত চালকবিহীন মেট্ৰ' ৰেল সেৱাৰ উদ্বোধন। চালকবিহীন ৰেল চলাচল কৰা বিশ্বৰ 7খন দেশত পৰিণত ভাৰতবৰ্ষ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ প্ৰথমখন চালকবিহীন মেট্ৰ' ৰেল সেৱাৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চালকবিহীন মেট্ৰ' ৰেল সেৱা উদ্বোধন কৰি পৰিবহণ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তনৰ কথা দোহাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। 2014 চনত 5খন ৰাজ্যত চলাচল কৰিছিল মেট্ৰ' ৰেল। 2020 চনত 18খন ৰাজ্যলৈ সম্প্ৰসাৰণ মেট্ৰ' ৰেল সেৱা। 2025ত 25খন ৰাজ্যত মেট্ৰ' ৰেলৰ প্ৰচলন কৰাৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। पूरे देश में जिस स्पीड और स्केल पर मेट्रो नेटवर्क पर काम हुआ, वही सरकार की पहचान और प्रतिबद्धता दोनों को दर्शाता है। साल 2014 में जब हमारी सरकार बनी, उस समय सिर्फ 5 शहरों में मेट्रो रेल थी। आज 18 शहरों में मेट्रो रेल की सेवा है। वर्ष 2025 तक हम इसे 25 से ज्यादा शहरों तक विस्तार देने वाले हैं। প্ৰযুক্তিবিদ্যাৰ উত্তৰণে দেশত আনিছে নতুন গতি। দ্ৰুত উন্নতি হৈছে পৰিবহণ ব্যৱস্থাৰ। এইবাৰ তালিকাত নতুন সংযোজন ৱাটাৰ মেট্ৰ'ৰ। চালকবিহীন মেট্ৰ' ৰেলৰ পাছত দেশৰ
প্ৰধান জলপথসমূহত মেট্ৰ' প্ৰচলনৰ প্ৰতিশ্ৰুতিৰে আন এক চমক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। वाटर मेट्रो ये भी आउट ऑफ द बॉक्स सोच का उदाहरण है। जिन शहरों में बड़ी वाटर बॉडीज हैं वहां के लिए अब वाटर मेट्रो पर काम किया जा रहा है। इससे शहरों को बेहतर कनेक्टिविटी के साथ ही उनके पास मौजूद द्वीपों के लोगों को लास्ट माइल कनेक्टिविटी का लाभ मिल सकेगा। कोची में यह काम तेजी से चल रहा है। বিশ্বৰ সপ্তমখন দেশ হিচাপে চালকবিহীন মেট্ৰ' ৰেল প্ৰচলনেৰে দেশত সূচনা নতুন যুগৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।